নিশ্চিতভাৱে পুনৰ উত্তপ্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ চেইনপুৰ অঞ্চল আৰু চেইনপুৰ অঞ্চলত বিগত সময়ত স্থাপন কৰা এটা পেট্ৰল পাম্প পুনৰ উদ্বোধন কৰাক লৈ পুনৰ কাৰ্যক্ষম কৰি তোলাক লৈ সীমান্ত অঞ্চল এতিয়া উত্তপ্ত হৈ পৰিছে আৰু দেখা পোৱা গৈছে যে যোৱাকালি CRPF এটা দলে সেই পেট্ৰল পাম্পটো অসম নাগালেণ্ড সীমান্তৱৰ্তী চেইনপুৰত থকা সেই পেট্ৰল পাম্পটো বন্ধ কৰিবলৈ যোৱা এটা CRPF দলক নগা দুৰ্বৃত্তই আক্ৰমণ কৰা ইতিমধ্যে ভিডিঅ' বাণীবদ্ধ হৈছে এতিয়া ভিডিঅ' সম্প্ৰচাৰ হৈছে আৰু ক'ব লাগিব যিটো চেইনপুৰ অঞ্চলত আজিৰ পৰা প্ৰায় 1.5 বছৰ পূৰ্বে সেই পেট্ৰল পাম্পটো অসম চৰকাৰৰ গোলাঘাট জিলা প্ৰশাসন ধনশিৰি মহকুমা সৰুপথাৰ সমজিলা প্ৰশাসনৰ দণ্ডাধীশ আৰু ৰালাং জিলাৰ দণ্ডাধীশে সেই পেট্ৰল পাম্পটো বন্ধ কৰিছিল কি পৰিস্থিতি পুনৰবাৰ সেই পেট্ৰল পাম্পটো পুনৰ উদ্বোধন কৰা হ'ল পুনৰ সেই পেট্ৰল পাম্পটোত পেট্ৰল দিয়া আৰম্ভ কৰিছে সেই বিষয়ক লৈ কিন্তু ইতিমধ্যে সীমান্ত অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু কালি সেই পেট্ৰল পাম্পটো বন্ধ কৰিবলৈ যোৱা এটা CRPF দলক কিন্তু নগা দুৰ্বৃত্তই দা লাঠি কেটেপা লৈ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পিছতে কিন্তু এই সীমান্ত অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মই বৰ্তমান উপস্থিত আছো চুতীয়া ছাত্ৰ সন্থাৰ বিষয় বিভাগৰ মোৰ লগত আছে কি ক'ব কালি যিটো ঘটনা সংঘটিত হৈ গ'ল সীমান্ত সুৰক্ষাত থকা CRPFকে কিন্তু নগাই আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই কি ক'ব এই মুহূৰ্তত হয় যেতিয়া এটা ভাৰতৰ সৰ্ববৃহৎ এটা সেনাবাহিনী CRPF তেওঁলোকৰে যদি যোৱাকালি যিটো দুৰ্দশা দেখি পালোঁ সেই দুৰ্দশা দেখি আমাৰ মনত শংকা বা অনুভৱ হৈছে যে আমাৰ সীমান্ত অঞ্চলত বসবাস কৰা সাধাৰণ জনতা লোকৰ নিৰাপত্তা ক'ত প্ৰথম প্ৰশ্ন আহিলে আমাৰ তাতেই যিটো দেখি ভাৰতৰ সৰ্ববৃহৎ এটা সেনাবাহিনীৰ দল তেওঁলোকৰ অৱস্থা যোৱাকালি যিটো আমি দেখি পালোঁ সাধাৰণ জনতাই সুৰক্ষা বাহিনী এটাক হাতত দা কুঠাৰ কোৰ কেটেপা ইত্যাদি লৈ যদি তেওঁলোকক আক্ৰমণ কৰিবলৈ যায় বা তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰসমূহ ভিডিঅ'টো দেখা পোৱা মতে কাঢ়ি ল'বলৈ যোৱা নিচিনা এটা দেখি পোৱা গ'ল যদি তেনেকুৱা এটা পৰিৱেশ হৈছে তেতিয়া বাকী আমাৰ এই সীমান্ত অঞ্চলৰ সুৰক্ষা থাকিল ক'ত ইয়াত এটা প্ৰশ্নবোধক চিন আহিলে এনেই য'তে ত'তে টিভি এটা বাইক দি একো লাভ নাই সীমান্ত অঞ্চললৈ আহি সীমান্ত অঞ্চলৰ প্ৰকৃত ছবিখন যদি যেতিয়ালৈকে প্ৰত্যক্ষভাৱে নাচাহি তেতিয়ালৈকে অনুধাৱন কৰিব নোৱাৰে আমাৰ ইয়াত এজন আছিলে সীমান্ত উন্নয়ন মন্ত্ৰী বুলি আমাৰ গোলাঘাট জিলাৰে কিন্তু তেখেত আজি 5টা বছৰ হৈ গ'ল কিন্তু আজিলৈকে সীমান্ত অঞ্চলৰ বুজ ল'বলৈ এটা ভৰি দি নেপালেহি গতিকে আমি তেখেতক আমাৰ উৰিয়ামঘাটবাসী অঞ্চল আৰু উৰিয়ামঘাট চুতীয়া ছাত্ৰ সন্থাই গৰিহণা দিছোঁ যে দায়িত্ব ল'লেই নহ'ব দায়িত্বটো পালন কৰিব লাগিব এই ক্ষেত্ৰত কিন্তু আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়কে সীমান্ত উন্নয়নৰ কাৰণে যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু অকল তেখেতে কৰিলেই নহ'ব ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিসকল মন্ত্ৰী আছে তেওঁলোকে ইয়াৰ প্ৰতি অকণমান সহযোগ দিব লাগিব এতিয়া বাৰে প্ৰতি দেখিবলৈ পোৱা যায় যে যিকোনো সীমান্ত অঞ্চলত অশান্ত সৃষ্টি কৰে নগা লোকসকলে আমাৰ অসমত থকা লোকসকলেতো আজিলৈকে তেনেকুৱা অশান্ত কৰিবলৈ যোৱা নাই কিবা এটা হ'ব তেওঁলোকে সশস্ত্ৰ নগা বুলি এটা মানুহে ভয় এটা আছিলে সেই ভয়ৰ সুযোগ লৈ পিনি বাৰে প্ৰতি তেওঁলোকে যিকোনো দুষ্কাৰ্য কৰিবলৈ সাহস কৰে গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰশাসনে যথোচিত ব্যৱস্থা নোলোৱাৰ কাৰণে আজি পৰিৱেশবিলাক এনেকুৱা ধৰণৰ হৈ গৈ আছে আৰু অদূৰ ভৱিষ্যতলৈ ইয়াতকৈ হয়তো চাগে অতি ভয়ানক হ'বলৈ হোৱাৰ আশংকা আছে কিয়নো সীমান্ত অঞ্চলত অবৈধ যিসকল লোক আছিলে বসবাস কৰি থোৱা আছিলে তেওঁলোককতো ইয়াৰ পৰা বিতাড়িত কৰা হ'ল বিতাড়িত কৰাৰ লগে লগে যথেষ্টখিনি আমাৰ ইয়াত জনবসতি কমি গ'ল কমি যোৱাৰ সুযোগ কিন্তু তেওঁলোকে এতিয়া ক্ৰমান্বয়ে লৈ থকা দেখিবলৈ পোৱা গৈছে উচ্ছেদ কৰাৰ পিছতেই আপোনালোকে সংবাদ মাধ্যমে আহি দেখিছিলে যে অসম চৰকাৰে যিখিনি গছ পুলি ৰুই থৈ গৈছিলে নগা দুৰ্বৃত্ত আহি পিনি CRP সন্মুখতে বা CRPৰ যিজন আমাৰ নগা ছেক্টৰ আছিলে তেখেতৰ সহযোগত গছপুলি কাটিবলৈ সুৰক্ষা দি পিনি কাটি থৈ গুচি গ'ল সুযোগ পালে পৰহি দিনাখন আপোনাৰ চুঙাজানত কেইঘৰমান মানুহে এখন গাঁও বা জিলা গেট এখন বনাবলৈ সাহস কৰিলে যোৱাকালি আমাৰ ইয়াত কি আছিলে কি বিল এখন সোণাৰীত কি কৈছে এজন নগাই তেখেতৰ বন বিভাগে এখন যে ফকলেণ্ড গাড়ী জব্দ কৰাৰ কাৰণে তাৰ প্ৰতিশোধকল্পে অসমৰ যিসকল উচ্ছেদ জেগা আছিলে তেওঁলোক গোটেই তামোল বাৰী বা অন্যান্য ধ্বংস কৰি প্ৰায় 500 বা 100 মিটাৰ কি 1000 মিটাৰ ভিতৰত আহি পিনি পাথৰ খনন কৰি আছে দিনত হ'লে কিন্তু তেওঁলোকে নদী সিপাৰ যায় ৰাতি হোৱাৰ লগে লগে এইপিনে আহে কিন্তু
সেই অঞ্চললৈ যাবলৈ কিন্তু ৰাতিও CRPয়ে ভয় কৰে। গতিকে এইবিলাক বস্তু দিনত আহি পৰ্যবেক্ষণ কৰিলেই নহ'ব, সুৰক্ষা বাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব দিয়ক, যাতে যিসকল আমাৰ বৰ্ডাৰ এৰিয়া আছে, ডাব এৰিয়া আছে, তেওঁলোকেও সুৰক্ষা কৰিব লাগে। নিশ্চিতভাৱে বৰ্ডাৰ এৰিয়াত সুৰক্ষা কৰ্তৃত্বে কৰিবই লাগিব। এই যিটো পেট্ৰল পাম্পৰ প্ৰসংগ উত্থাপন হৈছে বাৰে বাৰে, আজি 1.5 বছৰ পূৰ্বে সেই পেট্ৰল পাম্পটোক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছিল, বন্ধ কৰি দিয়া হৈছিল। গোলাঘাট জিলা প্ৰশাসন, ধনশিৰি মহকুমা সমজিলা যি দণ্ডাধীশ আছিলে, ৰালাঙৰ যি দণ্ডাধীশ আছিল, তাৰপিছতো এই খুলিবলৈ যে সাহস পালে, ক'ৰ পৰা পালে এই সাহস? কোনে দিছে নকাকে এই সাহস? হয়, নিশ্চিতভাৱে এই সমস্যাটো এতিয়া নহয়। আমাৰ ৰেংমা বনাঞ্চলৰ যোনখিনি সীমা আছে, সীমাখিনিত মানে এতিয়া নহয়, আগৰ পৰাই কি হৈছে, এই নগা দুৰ্বৃত্তবিলাকে বিভিন্ন অপ্ৰীতিকৰ কামবিলাক কৰি আহিছে। অকল পেট্ৰল পাম্পেই নহয়, আপোনাৰ এভেকশ্যন এৰিয়াবিলাকৰ ৰাতি ৰাতি খনন কাৰ্য কৰাটো, আৰু গছ পুলি সিহঁতৰ চৰকাৰ প্ৰশাসনৰ মুখৰ আগতে কাটি তহিলং কৰা। আৰু কালি দেখিছে কি কৰিছে, CRPF বাহিনী সন্মুখত তেওঁলোকে কি কৰিছে, লৈ পেলানি পেট্ৰল পাম্পটো তেওঁলোকে খুলিবলৈ লৈছে, আৰু তেওঁলোকে বাধা দিয়াত কি কৰিছে, জাঠি জোং লৈ পেলানি, দা কটাই লৈ পেলানি কি কৰিছে, কেতিয়াবা লৈ তেওঁলোকক আক্ৰমণ কৰিছে। আৰু এনেকে যদি CRP প্ৰশাসনকে যদি তেওঁলোকে কেৰেপ নকৰে, আমাৰ সাধাৰণ জনতা আজি কি অৱস্থা হ'ব? সেইটো কাৰণে আমি কি কৰিছো, গোলাঘাট জিলা প্ৰশাসন আৰু অসম চৰকাৰক আমি দাবী জনাইছো যে অতি সোনকালে এই নগা দুৰ্বৃত্তবিলাকৰ আৰু সীমা সমস্যাবিলাকক আলোচনাৰ মাধ্যমে সমাধান কৰিব কাৰণে আমি দাবী জনাইছো গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই। নিশ্চিতভাৱে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে যে সীমা সমস্যা অতি শীঘ্ৰে সমাধান কৰিব লাগে। কথাটো হ'ল, এখন SOPক লৈ তেওঁলোকে বাৰে বাৰে কথা কয় যে উচ্চতম ন্যায়ালয়ত এখন SOP জাৰি কৰা হৈছে, কিন্তু সেই SOPখন কেৱল অসমীয়া সীমান্তবাসী ৰাইজৰ কাৰণে নেকি? নগাৰ কাৰণে সেই SOPখন নহয় নেকি? কাৰণ যিটো পেট্ৰল পাম্প আছিলে, সেইখন 2খন ৰাজ্যৰ সন্মতিৰ অবিহনে খুলিব নোৱাৰে। তেনে ক্ষেত্ৰত কেনেকৈ খুলিব পাৰিলে? আৰু এই SOPখন যিখন বাৰে বাৰে তেওঁলোকে কথা কয়, যি SOPখনৰ দোহাই দি তেওঁলোকে সীমান্ত অঞ্চলত বনানীকৰণ কাৰ্য বন্ধ কৰি দিছিল, কিন্তু তেওঁলোকে কেনেকৈ সাহস পালে তাত নগাই পেট্ৰল পাম্পটো স্থাপন কৰিবলৈ আৰু পুনৰবাৰ উদ্বোধন কৰিবলৈ? হয়, মানে ইয়াত এতিয়া মানে আমাৰ যিটো অসম চৰকাৰ তথা গোলাঘাট প্ৰশাসনৰ দুৰ্বলতা বুলি আমি ক'ব লাগিব। নগাৰ যিখিনি নগা ব্যক্তি যিখিনি আছে, সিহঁতি সদায় নিজৰ পক্ষ, মানে নাগা পুলিচ, আপোনাৰ চিফ মিনিষ্টাৰে হওক বা আপোনাৰ এই পুলিচ প্ৰশাসনে হওক বা আপোনাৰ বৰ্ডাৰ মেজিষ্ট্ৰেটেই হওক বা যোনে নহওক, এটা নিজৰ নগা ব্যক্তিসকলৰ ফালেহে কান্দে। যিটো সময়ত মানে অসম নাগালেণ্ড সীমান্তত মানে কিবা এটা দুষ্কাৰ্য হয়, সেই সময়ত প্ৰথমতে সিহঁতে কৰিব, তাৰপিছত যেতিয়া সিহঁতক ধৰি চিনাক্ত কৰি যেতিয়া জেললৈ নিব বা কিবা এটা, সেই ভয় হোৱাৰ মানে তেওঁলোকে কি কৰে, এই মিটিং এখন পাতে। মিটিংখন মানে হে আচলতে নাটক। মানে এই মিটিংখন কৰি দিয়াৰ লগে লগে মানে সমাধা হ'ল বুলি আমাৰ অসমৰ যিখিনি আমাৰ সীমান্তৱৰ্তী ৰাইজ, তেওঁলোকে ভাবে যে নগা প্ৰশাসন আৰু আমাৰ মানে সৰুপথাৰ প্ৰশাসন তথা গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰশাসন মিলি পেলাই যেতিয়া কৰিছে, যেতিয়া সমাধা হ'ব। সেইটো মানে আমাৰ মানে অসমৰ ৰাইজ আচলতে একদম হোজা বুলি ক'ব লাগিব। সেই হোজাৰে আপোনাৰ মানে সিহঁতি সুযোগ লৈছে, কিন্তু তেনেকুৱা কৰাটো ভুল। কিন্তু আমাৰ যিখিনি আমাৰ মানে কৰিবলগীয়া মানে যে মেইন হেৰিটো হৈছে আমাৰ সীমা সমস্যা। সীমা সমস্যা যদি সমাধান নহয়, তেতিয়ালৈকে আমাৰ এই সীমান্তৱৰ্তী ৰাইজ কোনোদিনে শান্তিত থাকিব নোৱাৰে। সেইকাৰণে আমি উৰিয়ামঘাট চুতীয়া ছাত্ৰ সন্থাৰ ফালৰ পৰা অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আহ্বান জনাইছো যে নাগালেণ্ড আৰু অসমৰ সীমা বিবাদটো যেন সমস্যা সমাধান কৰে। আৰু লগতে যিখিনি আমাৰ এই পেট্ৰল পাম্পে হওক বা এই দুষ্কৃতি কাৰ্যৰ লগত যিখিনি মানে ব্যক্তি আছে, তেওঁলোকক চিনাক্ত কৰি যেন তেওঁলোকক উচিত শাস্তি প্ৰদান কৰে, এয়াই আমি চুতীয়া ছাত্ৰ সন্থাৰ ফালৰ পৰা দাবী জনাইছো। আৰু এটা কথা ক'ব লাগিব যে যিখন অসমতো বিজেপি চৰকাৰ, নাগালেণ্ডতো বিজেপি চৰকাৰ আছে, কেৰেলাতো বিজেপি চৰকাৰ, আৰু সীমান্ত উন্নয়ন এজন মন্ত্ৰী আছে আমাৰ নিজৰ জিলাৰে, তেওঁ কিন্তু আজিলৈকে ইয়াত আহি এই সমস্যাবোৰ বুজ লোৱা নাই বা এই সমস্যাবোৰ সমাধান কৰিবলৈ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কৰা নাই। তাৰ ওপৰত কি ক'ব আপুনি? হয়, আমাৰ যিজন মানে সীমান্তৱৰ্তী যিজন মানে মন্ত্ৰী আছে, এই মন্ত্ৰীজন মানে এতিয়া আমি এদিনো দেখাই নাপালো। সিদিনা এতিয়া 4-5 মাহৰ আগত আমাৰ ইয়াত এভেকশ্যন হৈ গ'ল। যিখিনি সন্দেহযুক্ত নাগৰিক আছিল, তেওঁলোকক এভেকশ্যন কৰিলে। এভেকশ্যন কৰাৰ পিছত তাত আমাৰ গছপুলি ৰোপণ হ'ল। এই গছপুলি ৰোপণ কৰাতে মানে আমাৰ উৰিয়ামঘাট 142 CRPF বেটেলিয়নৰ কামাণ্ডেণ্টে মানে নাগিনী আছিলে, নগা আছিল তথা, তেওঁ মানে স্পট কৰি পেলাই এই নগাখিনি ব্যক্তিখিনিক লৈ গৈছে, আৰু সেই গছ পুলিখিনি কাটি তহিলং দি থৈ গ'ল। সেইটো কাৰণে আমি এইটোৱে ভাবো যে অসমতো মানে বিজেপি চৰকাৰ, আৰু নাগালেণ্ডতো বিজেপি চৰকাৰ, আৰু দিল্লীতো বিজেপি চৰকাৰ, কিন্তু আমি এইবোৰ যেতিয়া আমি আলোচনা কৰো বা আমি তেতিয়া গম পাওঁ যে সুপ্ৰিম কোৰ্টৰ দোহাই দি পেলাই মানে সেইটো সুপ্ৰিম কোৰ্ট চলি আছে, এতিয়া নহ'ব। কিন্তু আমাৰ মানে পৰিতাপৰ বিষয়, এইটো আমাৰ 3খন মানে
ত্ৰিবুল মানে ইঞ্জিন বুলি ক'ব লাগিব। নাগালেণ্ডতো বিজেপি চৰকাৰ, অসমতো বিজেপি, দিল্লীতো বিজেপি। তেওঁ আমাৰ যদি তিনিখন মানে হেৰি হৈ পেলাই বৈঠকত বহি যদি সীমা সমস্যাটো সমাধান কৰিলেহেঁতেন, তেতিয়া আমাৰ সীমান্ত বাসী ৰাইজ উপকৃত হ'লহেঁতেন। আৰু এতিয়া দিন মানে যিটো CRPFকে যদি দাগ উঠাৰ লৈ খেতে, তেতিয়া আমাৰ সীমান্তবাসী ৰাইজৰ কোনো হেৰিয়ে নাই। মানে নিশ্চিতভাৱে যদি CRPFে যদি সীমান্ত অঞ্চল সুৰক্ষিত নহয়, অসমৰ সাধাৰণ ৰাইজ কিদৰে সুৰক্ষিত হ'ব, কিন্তু প্ৰচণ্ড চিন্তা হৈছে। আৰু এই নগাৰ যদি দপ্তপতি, এই নগাৰ উৎপাত যদি অনতিবিলম্বে সাম কৰা নহয়, নিয়ন্ত্ৰণ কৰা নহয়, অনাগত দিনত কিন্তু পুনৰবাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলবোৰ জ্বলাৰ সম্ভাৱনা আছে। আৰু যদি CRPFে সুৰক্ষিত নহয়, তেনে সাধাৰণ ৰাইজৰ সুৰক্ষা ক'ত, সেয়া প্ৰশ্ন স্থাপন কৰিছে উৰিয়ামঘাটৰ বিভিন্ন দল সংগঠনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।